নমস্কাৰ মোৰ বন্ধু-বান্ধৱীসকল, আজি আমি এতিয়া বৰদোৱা নামঘৰলৈ যাবলৈ ওলাইছোঁ। এই টেম্পুৰ ভাইটিজনক লৈ আহিছিলোঁ। ই 10টা বজাতে আহি ৰখি আছে। আমাৰ ৰাইজখিনি ওলাওঁতে দেৰি হ'ল। বৰ্তমান এতিয়া কীৰ্তন ঘৰত শৰাই দিম বুলি ওলাইছোঁ। আজিলৈ দিনটো তাতে ব্যস্ত। আমাৰ পিছফালে নবৌ আছে, মানুহজন আছে, মোৰ লগত আৰু আমাৰ এই ওচৰৰ নবৌ আছে। সকলো মিলি আমি এতিয়া বৰদোৱা কীৰ্তন ঘৰ শৰাই দিবলৈ ওলাইছোঁ দেই। কিয় দেখা নাই? দেখিছে, দেখা নাই? কৃষ্ণ কৃষ্ণ। এয়া আমি বৰ্তমান বৰদোৱা নামঘৰলৈ বুলি পিলপিলিত গৈ আছোঁ। পিলপিলি মানে টেম্পু অটো। এতিয়া ৰাস্তাটো দেখিছে নহয় আপোনালোকে, গাঁৱৰ ৰাস্তা, কিমান ধুনীয়া ৰাস্তা, ব্লক ৰাস্তা, কিন্তু একদম বাঁহৰ বাগান, তামোলৰ বাগান, কিমান ধুনীয়া বাগান। এই গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ, চাওকচোন কিমান সুন্দৰ পৰিৱেশ। এতিয়া আমাৰ ৰাস্তাবোৰ ইমানেই ধুনীয়া, সেইকাৰণে বৰদোৱালৈ যাম বুলি ক'লে বহুত চিন্তা কৰিব নালাগে। মিনিমাম আমাৰ ইয়াৰ পৰা 15 মিনিট লাগেনে? 15 মিনিট লাগে, 15-20 মিনিট লাগে আমাৰ দহগাঁৱৰ পৰা বৰদোৱালৈ নামঘৰলৈ গ'লে। আমি এনেকৈয়ে যোৱা হয়। যোৱাবাৰ আহোঁতেও আমি এনেকৈয়ে গৈছিলোঁ, টেম্পু ৰিজাৰ্ভ কৰি গৈছিলোঁ। এবাৰো আমি টেম্পু ৰিজাৰ্ভ কৰি এতিয়া বৰদোৱালৈ বুলি আহি আছোঁ। বৰ্তমান বৰদোৱা নামঘৰত আমি কি কৰিম আপোনালোকক পিছৰ ভিডিঅ'ত লগ কৰি সকলোখিনি দেখুৱাম। ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে জনাব। ভিডিঅ'টো চাই যদি ভাল লাগে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, পেজটো ফ'ল' কৰিব। আকৌ আপোনালোকে যদি বৰদোৱা নামঘৰ শৰাই দিবলৈ আহিব বিচাৰে, আমাৰ ইয়াতে নগাঁৱৰ পৰা মিনিমাম আধা ঘণ্টামান লাগে। টাউনৰ পৰা আমাৰ দহগাঁৱৰ পৰা মিনিমাম 15 মিনিটমান লাগে। যিহেতুকে আমাৰ গাঁৱৰ ভিতৰৰ ৰাস্তা আছে, ভিতৰৰ ৰাস্তা দি আমাৰ বৰ্তমান গৈ আছে। ৰাস্তাবোৰ দেখুৱাই আছোঁ আপোনালোক চাওকচোন, কিমান সুন্দৰ ৰাস্তা, ইমান ব্লক ৰাস্তা পাৰি থৈ দিছে। গাঁৱৰ এৰিয়াৰ ৰাস্তাবোৰ, ফিচাৰী দেখিছে নহয় আপোনাৰ, এই গোটেই ঘৰে ঘৰে ফিচাৰী মানে পালন কৰে। মাছৰ দাম ইমানেই কম, যিহেতুকে মাছ খাম বুলি ক'লে আপোনালোকে গাঁও এৰিয়াত আহিব, আমাৰ নগাঁও দহগাঁৱত আহিব পাৰে। মাছৰ ফিচাৰী দেখিছেনে? প্ৰত্যেকৰ ঘৰে ঘৰে ফিচাৰী। এইটো এটা ফিচাৰী, সকলোৰে ঘৰে ঘৰে ফিচাৰী হেৰি কৰি থৈ দিছে। আমি ইয়াতেই মাছ খালোঁ। সিদিনাখন কি মাছ খালোঁ? বিকেট। তাৰ পিছদিনাখন মোৱা মাছ আনিলোঁ, কলকাত মাছ আনিলোঁ। যোৱাকালি টাউনৰ পৰাও মাছ আনিলোঁ। বৰ্তমান ইয়াত থকা কেইদিন মাছে এই ফিচাৰীবিলাক দেখিছেনে আপোনাৰ? প্ৰত্যেক এটা ঘৰ এৰি এটা ঘৰৰ ফিচাৰী, এটা ঘৰ এৰি এটা ঘৰ ফিচাৰী, ইমানেই ফিচাৰী আছে নহয়। আৰু এই ধাননি পথাৰবোৰ দেখিছে নহয় আপোনালোকে। এতিয়াতো আৰু আমাৰ আঘোণৰ মাহ, বৰ্তমান আঘোণ মাহ চলি আছে। এই ধান কাটিবলৈ হৈছে, কাটি আঘোণত বৰ্তমান ধান কাটিবলৈ হ'ব। বৰ্তমান ধান পকিছে, আপোনালোকে দেখিছে নহয় কিমান সুন্দৰ পথাৰখন। এই পথাৰখনত থাকিলে ফটো উঠিলে কিমান ধুনীয়া লাগে। আমি বৰ্তমান এতিয়া পথাৰত যাব পৰা নাই। এইকেইদিন বৰষুণ হৈ আছিলে, বৰষুণৰ কাৰণে যাব পৰা নাই। আজি হয়তো পাৰিলে আমি নামঘৰৰ পৰা আহি পথাৰত যাম, ফটো উঠিম, ভিডিঅ' কৰিম। গাঁৱৰ পৰিৱেশৰ কিছুমান ভিডিঅ' লৈ আপোনালোকৰ আগত আহি আছোঁ। আৰু পিছৰ ভিডিঅ'ত লগ পাম। আজিলৈ সকলোকে বাই বাই দিছোঁ। এয়া বৰ্তমান আমাৰ মানুহজনে ৰখি আছে কীৰ্তন ঘৰত শৰাই দিবৰ কাৰণে। নবৌহঁতে বাহিৰ বাথৰুমলৈ গৈছে। এতিয়া আমি কীৰ্তন ঘৰৰ ভিতৰত সোমাম। প্ৰসাদ চসাদ লৈ লৈছোঁ, এইখিনি প্ৰসাদৰ বজাৰ লৈ লৈছোঁ। সকলোখিনি শৰাই দিম আজি। নমস্কাৰ মোৰ বন্ধু-বান্ধৱীসকল, সকলোকে দুপৰীয়াৰ শুভেচ্ছা জনাই আজি মই বৰদোৱা নামঘৰলৈ বুলি আহিছিলোঁ। এতিয়া শৰাই দিবলৈ আমি শৰাই চৰাই লৈ এতিয়া কীৰ্তন ঘৰত সোমাম। সকলোকে ভিডিঅ'টো অকণমান দেখুৱালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব।
ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, প্লিজটো ফ'ল' কৰিব। আৰু আপোনালোকে যদি বৰদোৱা নামঘৰত আহি শৰাই দিব বিচাৰে, এনেকৈ আমাৰ নগাঁও টাউন চাৰিআলিত দূৰৰ তিনিআলি ধৰিব লাগে। যিহেতুকে আমি নগাঁও টাউনৰ পৰা আহি আমাৰ দেওগাঁৱত মোৰ মিষ্টাৰৰ ঘৰ হয়। দেওগাঁৱৰ ঘৰৰ পৰা বৰ্তমান আমি ইয়ালৈ আহোঁতে 15-20 মিনিট লাগে। বৰ্তমান এই 15-20 মিনিট সময় আমি টেম্পু এখন ভাড়া কৰি বৰ্তমান এতিয়া কীৰ্তনঘৰত আহিছিলোঁ। কীৰ্তনঘৰত এতিয়া শৰাই ভাগি দিলোঁ। এতিয়া প্ৰথমৰ ধৰি আমি আপোনালোকৰ ওচৰৰ পৰা এতিয়া বিদায় লৈছোঁ। আকৌ পিছৰ ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই। বাহিৰত যোৱা হ'ল। শৰাই কুপনৰ তাতে দিব। শৰাই পাতটো দি তাত দিব। অঁ তাত দিব। বাহিৰত যোৱা হ'ব। কুপন ক'ত জমা দিব লাগিব বা? তাতে দি পেলাই দিম তাত। অঁ দি প্ৰসাদ ইয়াত কল চল নিদিয়ে চাগে। ইমান কল চল উঠে কিয় নিদিয়ে বা? কল চল বহুত উঠে দেখোন। কল চল বহুত উঠে দেখোন। জানো কি কৰে।